অসম চৰকাৰে আজি বহু বছৰ ধৰি এই পথৰু ঘাটত য'ত শ্বহীদ হৈছিল কৃষকসকল সংঘবদ্ধভাৱে ব্ৰিটিছে যি খাজানা আৰোপ কৰিছিল তাৰ প্ৰতিবাদ কৰিবলৈ গৈ ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সন্মিলিতভাৱে যেতিয়া প্ৰতিবাদ কৰিছিল তেতিয়া ব্ৰিটিছ শাসকৰ অত্যাচাৰত বহু আঘাতপ্ৰাপ্তও হৈছিল আৰু বহুতে মৃত্যুক আঁকোৱালি লৈছিল। সেইসকলক আজিৰ দিনটোত আজি 28 জানুৱাৰী আজিৰ দিনটোত আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত আমি তাকে প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনালোকে দেখিছিল যে আমাৰ চৰকাৰে এই পথৰু ঘাটত কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলক বিশেষভাৱে সহায় কৰিবৰ কাৰণে, তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে, আৰু সেইখিনি অনাগত দিনতো আৰু বহুত পৰিকল্পনা আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে বহুখিনিয়ে পৰিকল্পনা কৰিছে পথৰু ঘাটক লৈ, সেইখিনি আমি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইলেকশ্যনৰ কথা একো নকওঁ। এতিয়া প্ৰশাসনীয় বিষয়া আছে, এইটো এটা চৰকাৰী প্ৰগ্ৰেম। আজিৰ দিনটোত মই একো নকওঁ। এতিয়া মই একো নকওঁ। নাই, এতিয়া মই একো নকওঁ। আজিৰ দিনটোত মই একো নকওঁ। এইখিনি সময়ত আপোনালোকে এনেও গম পাব, বেছি দিনটো নাই। গতিকে আমি বহিম, আলোচনা কৰিম। আৰু মিত্ৰতাতো আছোৱেই, সেইটো আপোনালোকক কিয়খন ক'ব লাগে তাক। ঠিক আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।